ক্ষমা কৰিছোঁ যিহেতু আমাৰ অহাৰ বহুত গৰম হৈছে বেয়া নাপাব আৰু চাৰে বহুতো কৰিছোঁ যিহেতু এতিয়া বহুত গৰমেই হ'ল বাইদেউকো কৈছে যে এনেকুৱা নিৰ্দিষ্ট বক্তা হিচাপত ক'ব লাগিব আমাৰ কিন্তু অভিজ্ঞতা নাই তথাপিতো যিখিনি পাৰিছোঁ আপোনালোকৰ আগত যিখিনি কামত লাগি আছে সেইখিনি ক'ম বুলি ভাবিছোঁ যিহেতু আমাৰ বৰ্তমান কৰে আমাৰ অফিচটো নাহৰকটীয়াত আছে আৰু আমি 2018 চনৰ পৰাই আমাৰ ইয়াত নাহৰকটীয়া ৰাজহ চক্ৰৰ কেইখন ৰাজহ চক্ৰৰ যিসমূহ ঐতিহ্য সম্পদসমূহ আছে আমি সেই সম্পদসমূহক সুৰক্ষা সংৰক্ষণ প্ৰচাৰ প্ৰসাৰৰ কাৰণে আমি যোৱা 18 চনৰে এখন আমাৰ প্ৰকল্প হৈ পুথি প্ৰকাশ কৰিছিলোঁ আৰু এই পুথিখনত আমাৰ বহুতো শুভেচ্ছা বাঢ়ি আহিছে আৰু শুভেচ্ছা বাঢ়ি আহিছে এখন আপোনালোকৰ আগত আমি অৰ্পণ কৰিম শেষত এই সময়ৰ পাছত যিহেতু আমাৰ প্ৰজেক্টৰ বিষয়ে আমি থুলমূলকৈ আপোনালোকৰ আগত ক'বলৈ আগবাঢ়িছোঁ আমাৰ প্ৰজেক্টটো হৈছে ছ'চাইটি ফৰ বলিমাৰথান সীতাকুণ্ড টুৰিজিম প্ৰজেক্ট এতিয়া বলিমাৰথান আমাৰ প্ৰজেক্টৰ বিষয়ে অলপ কৈ দিওঁ যিহেতু বলিমাৰথান হৈছে 1691 চনত মাছহাট সত্ৰৰ পৰা এজন ডেকা সত্ৰাধিকাৰ আহিছিল সেই ডেকা সত্ৰাধিকাৰে আহি আমাৰ নাওৰপুৰ ওচৰত বালিমাৰ ষ্টেচনৰ নিচেই কাষতে এখন থান আছে সেই থানখনত তেতিয়া ৰাজেশ্বৰ সিংহৰ দিন আছিলে ৰাজেশ্বৰ সিংহৰ দিনত উক্ত জেগাত গদাধৰ সিংহই ধৰ্ম প্ৰচাৰৰ কাৰণে সকলোবিলাক ইয়াত ধৰ্ম প্ৰচাৰ নিষিদ্ধ কৰি আছিলে যিডোখৰ ঠাইত নিষিদ্ধ কৰি ৰাখিছিলে সেই ঠাইডোখৰতে এই বলিমাৰ থানৰ ৰামদেৱতাক চাউলকামসকলে ধৰিলে ধৰাৰ পাছত চাউলকামসকলৰ গিৰিচন্দ্ৰ বৰবৰুৱা মন্ত্ৰী আছিলে গিৰিচন্দ্ৰ বৰবৰুৱাৰ মন্ত্ৰী থাকে তেখেতক বলি দিবলৈ লৈছিলে এতিয়া চাউলকামসকলে 12জন ভকতক বলি দিলে লাষ্টত এই ৰামদেৱতাক বলি দিব নোৱাৰিলে বলি দিব নোৱাৰাৰ পাছত এতিয়া নাম জয়পুৰৰ ওচৰত এটা জেগা আছে লেবামখোলা বুলি কয় লেবামখোলাত এতিয়া আহোমৰ দিনত হাতীৰ ফন্দি আছিলে বুলি কৈছিলে সেই ফন্দিটোৰ হাতী গছকাই মাৰিবলৈ বিচাৰিছিলে তেখেতৰ ৰামদেৱতাক সেই ৰামদেৱতাক হাতীও মাৰিব নোৱাৰিলে হাতীও মাৰিব নোৱাৰাৰ কাৰণে তেতিয়া গড়গাঁৱত আহোমৰ ৰাজধানী আছিলে সেই আহোমৰ ৰাজধানীত খবৰ পঠিয়াইছে পটনীসকলৰ থ্ৰুৱেদি তেতিয়া সেই ৰামদেৱতাক এনে গছ এজোপাৰ তলতে বান্ধি ৰাখিছিলে সেই বান্ধা ৰখা সেই টাইমে মানে সেই তেতিয়া খবৰ পঠিয়াব মানে তাত ঔটেঙা পুলি ওলালে তেতিয়া ঔগুৰি থান বুলি নাম যায় আৰু সেই যিবিলাক লেবামখোলা ঠাইত 110 পুৰা মাটি দিছিলে ৰাজেশ্বৰ সিংহৰ পাছৰ লক্ষী সিংহই দিয়াৰ পিছত আমি এতিয়া সেই থানখন এতিয়া আইথান নামেৰে জনাজাত হৈ আছে সেই আইথানত এতিয়া বৰ্তমান জনসংখ্যা বৃদ্ধিৰ লগে লগে 110 পুৰা মাটিৰ ভিতৰত আধা বিঘা এবিঘামান মাটি আছে আমি সেই মাটিখিনিৰ কোনোবা আমি সুৰক্ষা সংৰক্ষণ প্ৰচাৰ প্ৰসাৰৰ কাৰণে ভাৰত চৰকাৰ অসম চৰকাৰৰ বিভাগীয় টুৰিজিম ডিপাৰ্টমেণ্টৰ ইতিমধ্যে আমি আবেদন নিবেদন কৰা হৈছে আবেদন কৰা হৈ আছে তাৰপিছত সেই তাতে 1709 ভকত ৰামদেৱতাৰ স্বামী পত্নী সীতা দেৱী আছে সেই সীতা দেৱী সীতাকুণ্ড বুলি জেগা এটুকুৰা আছে বুইডিং নদীৰ মাজত বুইডিঙৰ ভিতৰত আটাইতকৈ ওখ আৰু আটাইতকৈ দ সেই স্থানটো ইয়াতে জ্বলালে সীতাদি জ্বলোৱাৰ কাৰণে সীতাকুণ্ড বুলি নামেৰে জনাজাত আপোনালোকে গুগলত টাইপ কৰিলে আপোনালোকে গম পাব যে সীতাকুণ্ড মাৰিলে কোনডোখৰ জেগাত আছে আমি সেই সীতাকুণ্ডৰ এটা ধাৰ্মিক অনুষ্ঠানলৈ আমি পৰিৱৰ্তন কৰিবলৈ বিচাৰি আহিছোঁ আৰু এইখিনিতে আৰু এটা কথা ইয়াত এটা দুটা মত ওলাই আছে যে ৰাম লক্ষ্মণ সীতা বুলি কৈ আছে কিন্তু আমি এতিয়া আমাৰ বহুতো ইয়াত আপোনালোকে পঢ়িলে গম পাব বহুতৰ পুথিৰ পৰা উল্লেখ কৰিছে যে ৰাম লক্ষ্মণ সীতা নহয় আমাৰ এই অৰুণোদয় সত্ৰৰ সত্ৰাধিকাৰ পত্নী সীতা দেৱীহে হয় আমি সেইটো যে প্ৰকৃত সত্যত কি হয় আমি সেইটো যে ৰাম লক্ষ্মণ সীতা ৰামায়ণ দৰ্শন কৰিলে আমি গম পাওঁ যে লাষ্টত গয়ালৈ পিণ্ড দিব লাগিছিল ৰাম লক্ষ্মণ সীতা কিন্তু আমাৰ এইফালে অহা নাই আমি সেয়া প্ৰকৃত কি হয় আমি সেইটো এটা ৰাইজৰ আগত যে সেইজন সীতা নহয় এইজন সীতা হয় বুলি আমি প্ৰচাৰ কৰিবলৈ বিচাৰি আছোঁ আৰু ইতিমধ্যে লেবামখোলা থানৰ ইয়াত য'ত আছিলে 110 পুৰা তাত ৰজা লক্ষী সিংহই
পুখুৰী নামঘৰ আদি সা সুবিধাবিলাক সকলোবিলাক ঠিক কৰি দিছিলে। এতিয়া 1821 চন আৰু 1823 চনত অসমত মানুহৰ আক্ৰমণ আছিলে। মানুহৰ দ্বিতীয় আক্ৰমণত তাত পাতাল বৰবৰুৱা গড় বুলি এটা আছে। পাতাল বৰবৰুৱা গড়টোক আমি সুৰক্ষা সংৰক্ষণ কৰিবলৈ বিচাৰি আছোঁ আৰু তাত এটা স্মৃতি হ'ল পাতাল বৰবৰুৱা গড় এটা প্ৰতিমূৰ্তি এটা আঁকিবলৈ বিভাগসমূহলৈ ইতিমধ্যে আবেদন নিবেদন কৰি থকা হৈছে। পাতাল বৰবৰুৱা গড়ৰ আৰু আহোমৰ মাজত যদি যুদ্ধ হয় তেতিয়া লক্ষীসিংহই ভাবিলে যে ইয়াত ভকত আইসকল এনেই বিনা দুখতে মৰিব বুলি ভাবিছিলে। সেইটো মানে সেই থানখন কামৰূপবাৰীলৈ লৈ গ'ল লক্ষীসিংহৰ দিনতে। আৰু লক্ষীসিংহৰ পৰা এতিয়া যিখন বলিমৰা থান আছে সেই বলিমৰা থানখন এতিয়া বৰ্তমান নাজিৰা নিমুলীয়া গাঁৱত অৱস্থিত হৈ আছে। আমি এই বলিমৰা থানৰ বিষয়ে থুলমূল এইটোৱে আপোনালোকৰ আগত থানৰ বলিমৰা থানৰ বিষয়ে আপোনালোকৰ আগত আপোনালোকৰ আগত অৱগত কৰিছোঁ। এয়া তথ্য সহকাৰে আমাৰ ওচৰত সকলোবিলাক তথ্য আছে। আৰু আমাৰ প্ৰকল্পটোৱে ইতিমধ্যে জয়পুৰ মৌজাত কেন্দুগুৰি বুলি জেগা এজোপা আছে। কেন্দু গছজোপা মাটিৰ পাতলত 21 ফুট 6 ইঞ্চি বহল। সেই গছজোপাৰো আমি ভাৰতীয় ডাক টিকেটত ছবি প্ৰকাশ কৰিবলৈ লাগে বুলি ইতিমধ্যে আমি পদ্মশ্ৰী যাদৱ পায়েংদেৱকো আনিছিলোঁ। তেখেতেও আমাক সহায় সুবিধা কৰি দিম বুলি কৈ আছে। ইতিমধ্যে আমাৰ আবেদন নিবেদন চব কৰি থোৱা আছে, খালি আমাৰ কোনো এতিয়া অহা নাই। আৰু ধুদৰ আলি কি হয় আৰু আমি সকলোৱে জানো যে ধুদৰ আলিটো ক'ৰ পৰা আৰম্ভ হৈছে, ক'লৈকে গৈছে আৰু কিমান নগৰ ফালে গৈছে, আমি তাৰো এটা বিধান বনাবলৈ চেষ্টা কৰি আছোঁ। আৰু আপোনালোকে সকলোৱে গম পাব যে বুৰঞ্জী পঢ়িলে গম পাব যে আগতে নামৰূপ বুলি কৈছিল। নামৰূপ নহয়, নামৰূপ। নাম মানে পানী, ৰূপ মানে ছখন জান। আমি ইতিমধ্যে আমি এতিয়া বিচাৰি চাইছোঁ যে নামৰূপৰ অৰ্থ ছখন জান হয়, কিন্তু আমি এতিয়া 7খন জান পাইছোঁ। আমি তাতো আমি যে বুৰঞ্জীবিদসকলকো আমি কৈছোঁ যে আগৰ নামৰূপ আৰু এতিয়া নামৰূপ একেটাই হয়, আৰু যে 6খন জান নহয় 7খন জান। সেইতে আমি তেখেতসকলক কৈছোঁ যে আপোনালোকৰ ইয়াত বনিয়া ফুকন পীতাম্বৰ তাৰাই গগৈ বুৰঞ্জীবিদসকলকো আমাৰ এই কথাটো যে 6খনৰ জেগাত 7খন ওলাইছে এই কথাটো আমি অৱগত কৰা হৈছে। কেন্দুগছৰ বিষয়ে আমি ইয়াত লাগি আছোঁ। আৰু চাহপাতৰ খেতিৰ বিষয়টো ছাৰ আমাৰ প্ৰজেক্টটোৱে এটা 1823 চনত চাহপাত যেতিয়া আৱিষ্কাৰ হৈছিলে, 1823 চনত শদিয়াত যেতিয়া ৰবাৰ্ট বুছে চাহ গছ আৱিষ্কাৰ কৰিছিলে, তাত মাটিৰ গুণাগুণটো ভাল নহ'ল। বলিয়াৰ কাৰণে আহি আমাৰ ইয়াত জয়পুৰ বাগানত ইয়াত খেতি কৰিলে। তাত খেতি কৰা এটা পিলাৰ আছে 1834 চনত বহাইছিলে। আমি সেইটো ৰাইজৰ আগত ছাত্ৰ ছাত্ৰীসকলৰ আগত উলিয়াই আনিবলৈ চেষ্টা কৰি আছোঁ। আৰু চাহৰ বিষয়ে আপোনালোকে এখন কিতাপত দি যাম আপোনালোকৰ লাইব্ৰেৰীত, দিলে আপোনালোকে তাতে নিশ্চয় গোটেইবিলাক তথ্য পাব। আৰু জয়পুৰত বাদ দি কোনো এখন বুৰঞ্জীয়ে সম্পূৰ্ণ নহয়, কিয় 1228 চনত 2 ডিচেম্বৰত আমাৰ প্ৰথম টিপামতে আহি অস্থায়ী ৰাজধানী পাতিছিলে। গতিকে আমাৰ আহোম বুৰঞ্জী সকলোবিলাক আপোনালোকৰ জয়পুৰত টিপামতে আছে। আৰু এই ক্ষেত্ৰত আপোনালোকক দেখুৱাবলৈ আমি পৰ্যটন প্ৰকল্পৰ এটা কাৰ্যসূচী লৈছিলোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটি, কানৈ কলেজ, টিংখাং কলেজ, নামৰূপ কলেজ, দুলীয়াজান কলেজ আৰু টেঙাখাত কলেজ আপোনালোকক ক্ষেত্ৰ পৰিদৰ্শন কৰাবলৈ আমি ছাৰ বাইদেউহঁতৰ লগত যোগাযোগ কৰি আছিলোঁ। এই ক্ষেত্ৰত ছাৰহঁতক আমাকো তেখেতসকলে আমাক সুবিধা এটা দিয়াৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু তেখেতসকলক আমি নিম, আপোনালোকে ওলাব সেইদিনাখন যে আপোনালোকৰ ক্ষেত্ৰ পৰিদৰ্শন কৰিব, যে ক'ব পাৰে যে এতিয়া বালিমৰা দেখিছোঁ ষ্টেচন, বালিমৰা ষ্টেচন, আপুনি বলিমৰা পাইছে, বলিমৰা কি তেনেকুৱা কথা এটা আপোনালোকে গ'লেহে গম পাব। এদিন ওলাব, চাই তাৰিখ এটা দিব ইলেকশ্যনৰ পাছতে। আমাৰ পৰ্যটন প্ৰকল্পৰ যিবিলাক ইয়াত ঐতিহ্য সম্পদসমূহ হৈ আছে, বৰ্তমান আমি স্থায়ী সীমা সুৰক্ষা, সংৰক্ষণ, সংবৰ্ধন, উন্নয়ন, প্ৰচাৰ প্ৰসাৰৰ কাৰণে আপোনালোকো এটা মুখ্য ভূমিকা লাগিব, সহযোগ লাগিব। যে আপোনালোকে এই বিষয়টো যে ভাল হৈছে বেয়া হৈছে, আপোনালোকো এটা দায়িত্ব এটা থাকিব বুলি মই আশা কৰিছোঁ, আৰু দায়িত্বটো পাম বুলি মই আশা কৰিছোঁ।
আৰু সীতাকুণ্ডত আপোনালোকে গ'লে সীতাকুণ্ডৰ দূৰত এটা কানাই বৰশী বোৱা হিল বুলি আছে। কানাই বৰশী বোৱা হিলৰ কানাই বৰশী বোৱা হিলৰ যিটো আন্তঃগাঁথনিৰ যিটো গঠন, সেই প্ৰক্ৰিয়াটো বহুত এটা তোলা টাইপৰ। এয়া এটা আপোনালোকে গৱেষণা কৰিব পাৰিব বুলি মই আপোনালোকক সুবিধাখন দিব পাৰিম বুলি, জেগাখন লৈ যাব পাৰিম বুলি আশা কৰি আছোঁ। আৰু তাৰ ওচৰতে আপোনালোকে নিশ্চয় জানে ডিহিংপাটকাই নেশ্যনেল পাৰ্ক আছে। আপোনালোকে ক্ষেত্ৰ পৰিদৰ্শন গ'লে সেইসমূহ আপোনালোকে চাবলৈ পাৰিব। আমাৰ বৰ্তমানলৈকে পৰ্যটন প্ৰকল্পৰ কৰ্মৰাজি আপোনালোকৰ আগত অৱগত কৰিলোঁ। এইখিনিতে যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। আৰু এই সুবিধাখন বাইদেউক মই কৈছিলোঁ যে এনেকুৱা এটা লেকচাৰ দিবলৈ মই নোৱাৰিম, যিহেতু সামাজিক মাধ্যমত যুদ্ধ দেই এটা হিট গান হোৱাৰ নিচিনা আজি মোৰ এটা এইটো সময়ত পালেহি। যদি এইখিনি সময়ত যদি কিবা আপোনালোকৰ আগত মানে এনেকুৱা এটা পৰিৱেশত কোৱা কথা কওঁ, আমাৰ ধৃতৰাষ্ট্ৰ নাই যে কেনেকৈ ক'বলৈ কি হয়। এইখিনি যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকৰ শিক্ষণ আমি সেৱা কৰিছোঁ। আৰু আগন্তুক দিনত আপোনালোকৰ যিটো এটা ক্ষেত্ৰ পৰিদৰ্শন, সেই ক্ষেত্ৰ পৰিদৰ্শনটোতো সহায় পাম বুলি আশা কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি টিংখাং মহাবিদ্যালয়ৰ লগত আপোনালোকে হয়তো মাহমোৱাটো এটা আমি কাৰ্যসূচী ল'ম বুলি ভাবিছোঁ। মাহমোৱাত এটা জেগা ৰাজঘাট বুলি আছে। ৰাজঘাট কোনবোৰ আছে নাজানো মই, ইয়াত আপোনালোকৰ ছাত্ৰ ছাত্ৰী থাকিব পাৰে। ৰাজঘাটত হৈছে 1621 চনৰ পৰা 1603 28 নং আহোম স্বৰ্গদেউ চাওফাচু নিফা ও নিকাফা ওৰফে ল'ৰা ৰজা বা ৰত্নধৰ সিংহৰ এটা মৈদাম আছে। সেই মৈদামটো দিল্লীঘাটত আমি বুৰঞ্জীত পোৱা মতে দিল্লীঘাটত তেখেতক তাত হত্যা কৰি এই আপোনালোকৰ ৰাজঘাট, যিটো ৰাজঘাট এল.পি. স্কুল আছে, মাহমোৱাত আছে, সেই জেগাটোত আমি আপোনালোকৰ লগত এটা কাৰ্যসূচী ল'ম বুলি আশা ৰাখিছোঁ। হয়তো সহায় সহযোগ পাম উক্ত কাৰ্যসূচীত। আৰু এইখিনিকে কৈ মই জানি অজানিকে আপোনালোকৰ আগত ক'লোঁ, মোৰ অভিজ্ঞতাও নাই। ধন্যবাদ।